স্বাগতম গাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি আমি উপস্থিত আছোঁ আমি গড়েশ্বৰ। এই গড়েশ্বৰত এখন গাড়ী চাওক, এই গাড়ীখন লৈ আহিছোঁ। ফাইনেলি নম্বৰ প্লেটটো নাই। আচ্ছা, যিয়ে নহওক আমি এতিয়া গৈ আছোঁ টংলা সৰিয়াবাৰী ডিমেকুচিত গৈ আছোঁ আমি এখন গাড়ী চাবলৈ। এতিয়া আমি উপস্থিত আছোঁ গড়েশ্বৰ। গাড়ী চাওক আপোনালোকে, আমি এতিয়া সোমাইছোঁ সৰিয়াবাৰী লাইন। এইটো সৰিয়াবাৰী লাইন অকণমান দেখুৱাই দিয়ে। গাইজ আমি এতিয়া এই ৰাস্তাটোত যাব লাগিব। ইয়াৰ পৰা বহুত দূৰ যাব লাগিব। আমি ডিমেকুচিত যাই পেলাই আপোনালোকক আচল মানে ঘটনাখিনি ক'ব পাৰিম। আমি এতিয়া গড়েশ্বৰ গাইজ, আমাৰ লগত আছে এইটো মোৰ ভাই, এতিয়া ড্ৰাইভিং কৰি আছে। লগতে সেইজন আছে ভাই মোৰ ডাঙৰ বাবাৰ ল'ৰা, এইজন হৈছে ডাঙৰ বাবাৰ ল'ৰা, আৰু ডাঙৰ বাবাৰ ল'ৰা পিছফালে আছে বহি। কেনেকুৱা লাগছে বহি? ভাল লাগিছে। গাড়ীখনত বহি ভাল লাগছে নে? বঢ়িয়া লাগিছে। আচ্ছা, আমি এতিয়া ক'ত গৈ আছোঁ? আমি যাই আছোঁ এতিয়া সৰিয়াবাৰী ডিমেকুচিত আমি গৈ আছোঁ আমি গাড়ী এখন চাবলৈ। যদি গাড়ীখন আমাৰ পচন্দ হয়হে আমি গাড়ীখন ল'ম। যদি পচন্দ নহয়, বৰ্তমান আজি আমাৰ পিকনিক খোৱাৰ দৰে হ'ব। আজি জানুৱাৰী মাহ, ক'তো পিকনিক খাব যোৱা নাই। বৰ্তমান আজি আমি আহিয়ে আছোঁ গাইজ। আহি ফাইনেলি পাই গ'লোঁ সৰিয়াবাৰী, মেইন সৰিয়াবাৰী টাউনত উপস্থিত আছোঁ মই। আৰু টাউনতে মেইন এইডাল আহঁতৰ গাছ চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এডাল হৈছে একদম পুৰণা আহঁতৰ গাছ। আৰু এনেকৈ ভাইটিটো ই ৰিক্সাখন লৈ ৰখি আছে। চাওক গাইজ, গাড়ীখন মানে আগত কাঢ়ি থৈ দিছোঁ, মানে ৰেল গেট বন্ধ। এতিয়া মানে ৰেল আহি আছে। চাওক গাইজ, এতিয়া মই সৰিয়াবাৰী টাউনৰ ভিতৰত মানে মেইন ৰাস্তাত খোজকাঢ়ি আছোঁ। এতিয়া মানে এখন ৰেল গৈ আছে। কি ৰেল গ'লে এখন দুটা ডাব্বাৰ ৰেল। চাওক গাইজ, আৰু এইখন গাড়ী লৈ আহিছোঁ আমি। এতিয়া আমি ডিমেকুচি যাম গাইজ। ফাইনেলি আমি এতিয়া ভেৰগাঁও পাৰ হৈ আহিলোঁ। এই 20 টকীয়াখন পৰি আছে। চাওক গাইজ, এই ৰাস্তাত 20 টকীয়া এখন পৰি আছিল। বৰ্তমান আমি গাড়ীখন ৰখোৱা নহ'ল। স্কুলৰ ল'ৰা ছোৱালীহঁতি গৈ আছে, ল'ৰা ছোৱালী পাব লৈ যাওক, কাৰণ লেজাৰত খাব পাৰিব এই 20 টকাটো দি। চাওক গাইজ, ইমান ধুনীয়া ৰাস্তা, ভেৰগাঁৱৰ ৰাস্তা। আমি ফাইনেলি সৰিয়াবাৰী পাৰ হৈ আহিলোঁ। এতিয়া ভেৰগাঁও ৰাস্তাত গৈ আছোঁ। ভেৰগাঁও ৰাস্তা হৈ আমি এতিয়া ডিমেকুচি গৈ আছোঁ। চাওক গাইজ, আহি আছোঁ দি ধুনীয়া ৰাস্তা, এনেকুৱা ৰাস্তা, ফিনফিনে ৰাস্তা। ইয়াতে যদি আপোনাৰ ভাতো পৰে, ভাত খাব পাৰি। এনেকুৱা ধুনীয়া মজা জেগা। এই জেগা দি এটা সময়ত আছিলোঁ, এই জেগাবিলাক মানে গাঁতি আছিল। এতিয়া ধুনীয়া সুন্দৰ পৰিৱেশৰ ৰাস্তা। চাওক গাইজ, বহুত ধুনীয়া ৰাস্তা। মানে আহিলোঁ, ক'তো এটা গাঁতা পোৱা নাই ৰাস্তাটোত। ধুনীয়া ৰাস্তা গাইজ। আৰু এইফালে চাওক গাইজ, এইবিলাক পথাৰ ইমান মজা লাগে, ইমান মজা পথাৰ। চাওক গাইজ, এইফালে আছে তামোলৰ বস্তি। চাওক গাইজ, আপোনালোকক দেখুৱাই আছোঁ আৰু মই গাড়ীৰ ভিতৰত বহি আছোঁ। আপোনালোকে চাওক, এইফালে এটা সৰু ৰাস্তা গৈছে। গাইজ আহি ফাইনেলি পাই গ'লোঁ ডিমেকুচি, মেইন টাউন পাই গ'লোঁ গাইজ। আৰু ডিমেকুচি চেণ্ট্ৰেল বেংক এইফালে আছে, এইটো চেণ্ট্ৰেল বেংক। এই কামিয়া ৰঙৰ বিল্ডিংটো চেণ্ট্ৰেল বেংক। আৰু ডিমেকুচি থানা হৈছে এইখন। আপোনালোকে চাওক গাইজ, ভালদৰে চাওক গাইজ, এইখনে হৈছে ডিমেকুচি পুলিচ থানা। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক গাইজ। বাইদেউহঁতে দেখোন কমলাৰ দোকান দিছিল, ধুনীয়া কমলা দেখোন। বাইদেউ, এখন যিহেত মেইন ডিমেকুচি হয়নে বাইদেউ? হয় নেকি? আচ্ছা, এইটো কমলা যোৰা কিমান? মানে যোৰা নহয়, কেজি 120 টকা। আচ্ছা, ডাইৰেক্ট ফিক্স নে
বাইদেউ মানে 120 টকা ডাইৰেক্ট ফিক্স আৰু এইটো কেজি কিমান গাইজ এইটো 100 টকা কেজি বাইদেউ এইটো অৰিজিনেল না কেঁচ মাৰা না ডুপ্লিকেট একদম অৰিজিনেল মাল আৰু বাইদেউ এইটো দেখোন সৰু সৰু কমলা এইটো কেজি কেনেকৈ মানে এইটো 50 টকা কেজি আৰু মানে কাষ্টমাৰ আহিলে এটা মানে বাইদেউহঁতে খাবা দিয়ে আৰু হয়নে বাইদেউ চাকি চাব দিয়া হয় অঁ চাকি চাবা দিয়া হয় বাইদেউ বেচা বিক্ৰী কেনেকুৱা হৈছে আজি ভালেনে বাইদেউ ঠিক আছে বাইদেউ ভাল লাগিল এই দিনে কিছু প্ৰথমবাৰ আহিলোঁ আপোনালোকক লগ পাই পেলাই ভাল লাগিল আমাৰো ভাল লাগে আহিব লগতে নতুন বছৰৰ মানে শুভেচ্ছা জনালোঁ আপোনালোকক সকলোৱেও থাকিম ভোগালী বিহু ভালকৈ গ'ল নে বাইদেউ ঠিক আছে বাইদেউ ধন্যবাদ গাইজ এইখন ডিমেকুচি বজাৰ সাপ্তাহিক বজাৰ ৰবিবাৰে হয় এই বজাৰখন আপোনালোকে চাওক এই দাদা এজনে বজাৰৰ মাজে মাজে চাৰ্কেল চলাই গৈ আছে বৰ্তমান আজি বজাৰ নহয় ৰবিবাৰে বজাৰ এইফালে চাওক গাইজ আৰু এইফালে এনেকৈ চাওক বহুত ডাঙৰ বজাৰ এইখন ডিমেকুচি বজাৰ সাপ্তাহিক বজাৰ চাওক গাইজ আপোনালোকে ভালদৰে চাওক এই বজাৰখন আপোনালোকক দেখুৱাই আছোঁ এই বজাৰখন দেখা নাছিলোঁ আপোনালোকক মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ গাইজ আপোনালোকে চাওক গাইজ বজাৰখন ধুনীয়া কৰি চাওক বজাৰৰ মাজে মাজে বাইদেউহঁত আহি আছে গৈ আছে এইফালে চাওক গাইজ পুৰা বজাৰে এইখন ডিমেকুচি বজাৰ গাইজ আপোনালোকে চাওক এই শালগাছৰ বাগান গাইজ এয়া হৈছে তামেশ্বৰ দেৱাল ইয়াতে বহুত দূৰ দূৰণিৰ পৰাই আমাৰ মৰমৰ দাদা বাইদেউ ভণ্টিসকল সকলো আহে চাওক গাইজ এই তামেশ্বৰ দেৱাল আৰু এইফালে আছে মেইন গেটটো চাওক গাইজ আপোনালোকক আজি দেখাব বিচাৰিছোঁ ময়ো আহিছিলোঁ বহুত দূৰত দেখা পালোঁ ধুনীয়া মন্দিৰ তামেশ্বৰ দেৱাল আৰু এইটোৱে হৈছে মেইন গেট চাওক গাইজ তামেশ্বৰ দেৱালৰ মেইন গেট এইটো দাদা আপোনালোকে কি কাম কৰি আছে দাদা আপুনি কাম কৰি আছে গাইজ এই চাইনবোৰ্ডখন চাওক তামেশ্বৰ দেৱালয় আপোনালোকে ভালদৰে চাওক গাইজ আমি যিটো জেগাত গৈছিলোঁ ডিমাকুচি আপোনালোকক কৈছিলোঁ যে আমি গাড়ী এখন চাবলৈ গৈ আছোঁ গাড়ীখন চালোঁ ফাইনেলি গাড়ীখন পচন্দ নহ'ল আৰু গাড়ীখনৰ যিটো দাম কৰিছে গাড়ীখনৰ গৰাকী মানে আগতে যি এটা গান আছিল আঠিয়া কল এটা হাতীৰ সমান দাম ঠিক তেনেকুৱা কৰি থৈ দিছে দাম বৰ্তমান আমি এতিয়া গুচি আহিলোঁ এতিয়া আমাৰ ভাই গাড়ী চলাই আছে এতিয়া আমি আহি আছোঁ গাইজ আমাৰ খবৰ আছিল আজি এইটোৱে